নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ এক ডাঙৰ সিদ্ধান্ত আপোনালোকৰ লোৱা হৈছে। আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে, এই এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। আৰু কি কাৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে, সকলো সবিশেষ আপোনালোকক এই ভিডিঅ'টোতে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে বহুতো বন্ধু-বান্ধৱীয়ে নতুনকৈ চাকৰি লাভ কৰিছে। সেইসকল বন্ধু-বান্ধৱীৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো এতিয়াও আপোনালোকৰ নন এমপ্লয়ড বুলিয়ে ৰেজিষ্টাৰ হৈ আছে। অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আপোনালোকৰ যিবোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে, সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত আপোনালোকে এমপ্লয়ড বুলি আপোনালোকে উল্লেখ কৰিব লাগিব। আৰু যিবোৰ নন এমপ্লয়ড আছে, সেইসকল বন্ধু-বান্ধৱীয়ে এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যনসমূহ আপডেট কৰিব লাগিব। তেতিয়াহে আপোনালোকে ভাৰতবৰ্ষত যিকোনো আস্থানৰ চাকৰিৰ আপডেট আপোনালোকে লাভ কৰিব। আৰু অসম চৰকাৰে নতুনকৈ মুকলি কৰা যিসমূহ গ্ৰেড 3, গ্ৰেড 4 আছাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ পদ মুকলি কৰিছে, এইসমূহ পদৰ বাবেও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেতিয়াহে আপোনালোকে এইসমূহ পদত আপোনালোকে চাকৰি লাভ কৰিব। আৰু কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বলক চাই লওঁ। আপোনালোকে সেৱা সতীৰ ৱেবছাইটত আহি আপোনালোকে নিজেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াত আহি আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি আপোনালোকে চাৰ্চ কৰিলে আপোনালোকৰ ওচৰত এইদৰে আপোনালোকৰ ওলাই আহিব। ইয়াত আপোনালোকে চাব পাৰে ৰেজিষ্ট্ৰেশ্যন বুলি আপোনালোকৰ প্ৰথমটোৱে ওলাই গৈছে। ইয়াত আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইদৰে এটা পেজ খোল খাই যাব। আপোনালোকে ইয়াত আধাৰ বেচিকত আপোনালোকক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইদৰে এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে ক্লিক বক্সটোত আপোনালোকে ক্লিক কৰি আপোনালোকে এইদৰে আপোনালোকৰ ওচৰত পেজ এটা খোল খাব। ইয়াত আপোনালোকে আধাৰ ডিটেইল আপোনালোকে ভৰাই দিব আৰু ভেৰিফাই আপোনালোকে কৰি দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মখন আপোনালোকক খোল খাই যাব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।